টিম দিলীপ শইকীয়ালৈ মুখ্যমন্ত্ৰীৰ সকাহ দলীয় বিষয় বাবদ থকা দলৰ নেতাই খেলিব পাৰিব নিৰ্বাচন জিলা সভাপতিৰ ক্ষেত্ৰতে বাহাল থাকিব নিষেধাজ্ঞা ২৬ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ কোন নেতাৰ কি পৰিকল্পনা কিছুদিন পূৰ্বে কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ মৰ্মে ৰাজ্যিক বিজেপিটো এক বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছিল জিলা সভাপতিয়ে খেলিব নোৱাৰিব বিধানসভা নিৰ্বাচন এই নিৰ্দেশনাৰ পিছতে ৰাজ্যিক বিজেপিৰ ব্যাপক ৰূপত চৰ্চিত হৈছিল আন এটা প্ৰসংগ দলৰ বিষয় বাবদ থকা কোনো কাৰ্যকৰ্তাই খেলিব নোৱাৰিব নিৰ্বাচন এই চৰ্চাৰ কোনো ভিত্তি নাছিল যদিও বহুকেইজন নেতা শংকিত হৈছিল দলৰ বিষয় বাব ললে বিধানসভাৰ প্ৰাৰ্থিত্ব লাভৰ সপোন ভাঙি চুৰমাৰ হ'ব বুলি কাৰণ ৰাজ্যিক বিজেপিত এনে জ্যেষ্ঠ আৰু কনিষ্ঠ বহুকেইজন নেতা আছে যিসকলৰ সপোন বিষয় বাব নহয় প্ৰাৰ্থিত্বহে এনে অৱস্থাত ঘোষণা কৰা হল উপসভাপতি সম্পাদক সাধাৰণ সম্পাদক সহ টিম দিলীপ শইকীয়া এইখিনিতে বহুতৰে মনত শংকাও হৈছিল বিষয় বাব দিলে যেতিয়া প্ৰাৰ্থিত্ব বিচৰাৰ অধিকাৰ আৰু নাই নেকি কিন্তু এই তালিকা ঘোষণাৰ পিছতে মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ সকাহ দিলে দায়িত্বভাৰ লাভ কৰা ৰাজ্যিক বিজেপিৰ বহুকেইজন নেতাক যিসকল জিলা সভাপতি তেওঁলোকে নিৰ্বাচন নেখেলে বাকিটো খেলিব পাৰে মুখ্যমন্ত্ৰীৰ মতে জিলা সভাপতিৰ বাহিৰে বাকীসকলৰ ক্ষেত্ৰত নাথাকে কোনো নিষেধাজ্ঞা এনে অৱস্থাত তালিকাত থকা বহুকেইজনৰ বাট মুকলি হৈছে ২০২৬লৈ ইয়াৰ ভিতৰত অন্যতম পল্লৱ লোচন দাস দলৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পুনৰবাৰ দলে অৰ্পণ কৰা পল্লৱ লোচন দাসক ২৬ৰ নিৰ্বাচনত দেখা পোৱাটো প্ৰায় নিশ্চিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৱৰত্নৰ অন্যতম সদস্য পল্লৱ লোচন দাসক প্ৰাৰ্থিত্ব দিব পাৰে বিশ্বনাথ বা ৰঙানদীৰ পৰা অন্য এজন সাধাৰণ সম্পাদক বৰ্তমান সামগুৰি সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা দীপ্লু ৰঞ্জন শৰ্মাক পুনৰ দেখা পোৱাৰ সম্ভাৱনা ২০২৬ত কিন্তু জনগাঁথনিৰ দিশৰ পৰা সামগুৰি সমষ্টিত পুনৰ নিৰ্বাচন খেলিবলৈ আগ্ৰহী নহয় দীপ্লু ৰঞ্জন শৰ্মা খবৰ অনুসৰি নগাঁও সমষ্টিত চকু দিছে দীপ্লু ৰঞ্জনে এনে অৱস্থাত ৰূপক শৰ্মাৰ দৰে নেতাক বঞ্চিত কৰি দীপ্লু ৰঞ্জন শৰ্মাক নগাঁৱত প্ৰাৰ্থিত্ব দিয়াত কিমান গুৰুত্ব দিব নেতৃত্বই সেয়া কিন্তু কোৱাটো কঠিন সদ্য ঘোষিত তালিকাত উপসভাপতিৰ পদ লাভ কৰিছে বৰাকৰ নেত্ৰী মুন স্বৰ্ণকাৰে হাইলাকান্দিৰ পৰা প্ৰাৰ্থিত্ব লাভৰ পূৰ্ণ সম্ভাৱনা আছে উপসভাপতিৰ দায়িত্ব লাভ কৰা তপন কুমাৰ গগৈৰ চকু ২০২৬ত ২৬ৰ নিৰ্বাচনত পৰাজিত হলেও তপন গগৈয়ে ২৬ত পুনৰ সোণাৰী সমষ্টিৰ পৰা বিচাৰিব প্ৰাৰ্থিত্ব একেদৰে তালিকাত যুটীয়া কোষাধ্যক্ষৰ দায়িত্ব লাভ কৰিছে প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই ২৬ত নাৰায়ণ ডেকাই পুনৰ প্ৰাৰ্থিত্ব বিচাৰিব বৰক্ষেত্ৰীৰ পৰা এই তালিকাত সম্পাদকৰ দায়িত্ব লাভ কৰিছে যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱাই ২০২৬ত যোৰহাটৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিব যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱাই উপসভাপতি লাভ কৰা পুলক গোহাঁইৰ চকু মাকুম সমষ্টিত একেদৰে সম্পাদকৰ দায়িত্ব লাভ কৰা যুৱ নেতা ৰাতুল শৰ্মাৰ চকু গুৰেশ্বৰত এনে অৱস্থাত প্ৰাৰ্থিত্ব লাভ কৰক বা নকৰক কিন্তু প্ৰাৰ্থিত্ব দাবীদাৰৰ ক্ষেত্ৰত যে দলৰ বিষয় বাব এইসকলৰ ক্ষেত্ৰত বাধা নহয় সেই কথা অন্তত স্পষ্ট হৈ পৰিল কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV